চৰকাৰৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়া, শক্তি বিভাগৰ প্ৰধান সচিব শ্ৰী কে দ্বিবেদী ডাঙৰীয়া, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পোৰেশ্যন লিমিটেডৰ মেনেজিং ডিৰেক্টৰ শ্ৰী ৰাকেশ কুমাৰ ডাঙৰীয়া, শক্তি বিভাগৰ আৰু বিশেষকৈ বিদ্যুৎ বিতৰণ উৎপাদনৰ সৈতে জড়িত উপস্থিত বিষয়া কৰ্মচাৰীসকল আৰু উপস্থিত সুধীবৃন্দ, আজি আমাৰ বাবে এটা অন্যতম ঐতিহাসিক দিন। মই ইয়াত উঠি অহাৰ আগতে এটা সৰু টুইট কৰিছোঁ যে আসাম সেক্ৰেটাৰিয়েট বিকাম দ্য ফাৰ্ষ্ট নেট জিৰ' চিভিল সেক্ৰেটাৰিয়েট, অৰ্থাৎ ভাৰতৰ যিকোনো অগ্ৰণী ৰাজ্যৰ তুলনাত আজি আমাৰ ৰাজ্যৰ সচিবালয়খন সেউজ সচিবালয়লৈ ৰূপান্তৰিত হ'ল, সম্পূৰ্ণ নেট জিৰ' সচিবালয়লৈ ৰূপান্তৰিত হ'ল। 2.5 মেগাৱাট বা আমাৰ এই সচিবালয়, মন্ত্ৰীৰ আৱাস আৰু আমাৰ এই সচিবালয়খন চলিবলৈ আমাক প্ৰতিদিনে 2.5 মেগাৱাট 2.5 মেগাৱাট শক্তিৰ প্ৰয়োজন হয়। আৰু এই শক্তি আহৰণ কৰিবলৈ আমি প্ৰতি মাহে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ বা বিদ্যুৎ বিতৰণ নিগমক 30 লাখকৈ টকা ইলেক্ট্ৰিচিটি খৰচ দিওঁ, যিহেতু আমি 2.5 মেগাৱাট বিদ্যুৎ আমি তেওঁলোকৰ পৰা সংগ্ৰহ কৰোঁ। আজিৰ পৰা আমি প্ৰতি মাহত 30 লাখ টকাকৈ সঞ্চয় কৰিব পাৰিম আৰু এই 30 লাখ টকা ইলেক্ট্ৰিচিটিৰ কনজামশ্যনত আমি যি সঞ্চয় কৰিম, ইয়াক আমি দৰিদ্ৰ আৰু আৰ্তজনৰ সেৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰিম। এই গোটেই প্ৰকল্পটোত 12 কোটি টকা ব্যয় হৈছে আৰু এই 12 কোটি টকাৰ যিটো ব্যয়, তাক আমি 4 বছৰৰ ভিতৰত তাক আমি সম্পূৰ্ণৰূপে 30 লাখ টকাকৈ মাহত যি আমাৰ ছেভিংছ হ'ব, তাৰ পৰা আমি সংগ্ৰহ কৰিব পাৰিম। অৰ্থাৎ 4 বছৰ হোৱাৰ লগে লগে এই প্ৰকল্পটোত আমি খৰচ কৰা সমুদায় ধন আমি উভতাই পাম আৰু এই প্ৰকল্পটোক সামান্য মেইনটেনেন্সৰ জৰিয়তে আমি 25 বছৰ চলাব পাৰিম। অৰ্থাৎ অহা 25 বছৰ আমি সোলাৰ পাৱাৰ আজি যি ইনষ্টল কৰিলোঁ তাৰ ওপৰত আমি চলিব পাৰিম। প্ৰথম 4 বছৰত আমি 12 কোটি টকা যি আজি আমি খৰচ কৰিছোঁ তাক উভতাই পাম আৰু পিছৰ 21 বছৰ প্ৰতি মাহত 30 লাখ টকাকৈ আমি ছেভিংছ কৰিম। তাতকৈ ডাঙৰ কথা, টকাৰ সঞ্চয়ে স্বাভাৱিকভাৱে ৰাজ্যৰ ৰাজহ বা ৰাজ্যৰ কোষাগাৰক শক্তিশালী কৰিব। কিন্তু তাতকৈ ডাঙৰ কথা, এই 2.5 মেগাৱাট যি ইলেক্ট্ৰিচিটি আমি ব্যৱহাৰ কৰিছিলোঁ, সি ফচিল ফুৱেলৰ ওপৰত আমি ব্যৱহাৰ কৰিছিলোঁ, জীৱাশ্ম ইন্ধনৰ ওপৰত আমি ব্যৱহাৰ কৰিছিলোঁ, যিয়ে কাৰ্বন নিৰ্গমন কৰে বা পৰিৱেশলৈ কাৰ্বন এৰি দিয়ে। ই জলবায়ুক ক্ষতি কৰে আৰু উৎকট গৰমৰ সৃষ্টি কৰে। আজি অতি কম হ'লেও আমি 2.5 মেগাৱাট সেউজ শক্তি পৰিৱেশক আমি দিব পাৰিম আৰু 2.5 মেগাৱাট জীৱাশ্মৰ ওপৰত নিৰ্মাণ কৰা বা উৎপাদন কৰা শক্তিৰ পৰিমাণ আমি হ্ৰাস কৰিব পাৰিম। ই অসমবাসীৰ বাবে এটা আনন্দৰ দিন। জলবায়ু সংৰক্ষণৰ দিশত ই আমাৰ অতি ক্ষুদ্ৰ হ'লেও এটা সুন্দৰ চিম্বলিক বৰঙণি হিচাপে স্বীকৃতি পাব। মই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ বা বিদ্যুৎ বিতৰণ নিগম, আমাৰ প্ৰডাকশ্যন নিগমক
বা আটাইকেইটাকে আমাৰ তিনিওটা নিগমকে মই অনুৰোধ কৰিম যে আমাৰ চৰকাৰী বিল্ডিংবিলাক আমি লাহে লাহে যি বিল্ডিং সোনকালে ট্ৰান্সফাৰ হ'বলগীয়া নাই, বিশেষকৈ আমাৰ মেডিকেল কলেজখিনি আমি যদি সোলাৰ এনাৰ্জি দি কৰিব পাৰোঁ তেতিয়াহ'লে চৰকাৰে যথেষ্ট ৰাজহ সঞ্চয় কৰিব পাৰিব আৰু যিহেতু ই 24 আৱাৰ্ছ ইলেক্ট্ৰিচিটি কনজিউম কৰে, গতিকে তাক যদি আমি ছেভিংছ কৰিব পাৰোঁ তেতিয়াহ'লে সি স্বাভাৱিকভাৱে আমাৰ জলবায়ু বা আমাৰ যিটো ক্লাইমেট আমি পৰিৱৰ্তনৰ যিটো প্ৰচেষ্টা তাত আমি অলপ হ'লেও কণ্ট্ৰিবিউট কৰিব পাৰিম। মই আশা কৰোঁ যে APDCL-এ আমাৰ গোটেইকেইখন মেডিকেল কলেজত, কাৰণ সেই বিল্ডিংকেইটা চেঞ্জ হোৱাৰ কোনো কথা নাই, সেই বিল্ডিঙৰ জেগাতে থাকিব, গতিকে এই গোটেইকেইটা মেডিকেল কলেজত আমি গ্ৰেজুৱেলি তাৰ পিছত আমাৰ বিশ্ববিদ্যালয় কেইখনত আমি যদি এটা প্ৰচেষ্টা ল'ব পাৰোঁ আৰু আমাৰ বিশ্ববিদ্যালয় আৰু মেডিকেল কলেজ কেইখনকো যদি আমি চিভিল ছেক্ৰেটাৰিয়েটৰ দৰে নেট জিৰ' কৰিব পাৰোঁ, ই আমাৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন হিচাপে নিশ্চয় মাইলৰ খুঁটা হৈ ৰৈ যাব। আমাৰ বাবে যোৱা পৰহি দিনাখন মই নামৰূপত আছিলোঁ। নামৰূপত আমি 25 মেগাৱাট আমি সোলাৰ পাৱাৰ প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰিব পাৰিছিলোঁ। ৰাজ্যত আমি 3000 মেগাৱাট সৌৰ শক্তি 2029 চনৰ ভিতৰত আমি উৎপাদন কৰাৰ বাবে এটা ডাঙৰ প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ। আমাৰ পাৱাৰ প্ৰডাকশ্যন লিমিটেড বা আমাৰ APDCL-এ APGCL আৰু অইল আমি এটা গ্ৰীণ পাৱাৰ লিমিটেড আমি যৌথ এটা কৰ্পৰেশ্যন কৰিছোঁ আৰু তেওঁলোকে প্ৰায় 700 মেগাৱাট সোলাৰ পাৱাৰ 645 মেগাৱাট সোলাৰ পাৱাৰ আমাক উৎপাদন কৰাৰ বাবে এটা নিৰ্দিষ্ট পৰিকল্পনাৰে তেওঁলোক আগবাঢ়িছে। মই সুধীবৃন্দক জনাবলৈ পাই ভাল পাইছোঁ যে APGCL-এ আমাৰ এটা নতুনকৈ আমাৰ সংযোজন হ'ল পাৱাৰ ছেক্টৰত এটা বা আমাৰ PSCত যি যোৱা 3টা বছৰ নিৰন্তৰ প্ৰফিট কৰিব পাৰিছে আৰু তাৰ ফলত এইবাৰ তেওঁলোকে চৰকাৰক ডিভিডেণ্ড দিবৰ বাবেও সিদ্ধান্ত লৈছে। অৰ্থাৎ আজি আমাৰ যি সময়ত ৰাজহুৱা কোম্পানীসমূহ মৃতপ্ৰায় হোৱাৰ এটা পৰিৱেশ হৈছিল, সেই সময়ছোৱাত APGCL-ৰ যিটো টাৰ্ণ এৰাউণ্ড ই আমাৰ বাবে এটা অত্যন্ত আনন্দৰ কথা আৰু এইবাৰ তেওঁলোকে 60 কোটি টকা প্ৰফিট কৰিব পাৰিছে আৰু তেওঁলোকে বৰ্তমান অইল ইণ্ডিয়া লিমিটেডৰ লগত লগ লাগি 700 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদনৰ বাবে তেওঁলোকে কাম আৰম্ভ কৰিছে। আনকি ত্ৰিপুৰালৈকেও গৈ তেওঁলোকে 250 মেগাৱাট বেটাৰী এনাৰ্জি ষ্ট'ৰেজ, অৰ্থাৎ সোলাৰ পাৱাৰ আমি দিনত পাওঁ, কিন্তু আজিকালি টেকন'লজি আছে যে দিনত উৎপাদন কৰা সোলাৰ পাৱাৰ ৰাতিলৈকেও সংৰক্ষণ কৰিব পাৰি, তেনেকুৱা বেটাৰী ষ্ট'ৰেজ ইউনিটতো তেওঁলোকে কাম আৰম্ভ কৰিছে। ইতিমধ্যে আমি ভাৰত চৰকাৰ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত একেলগে কাম কৰিছোঁ। কাৰ্বি আলং জিলাত আমি অহা 2-3 মাহৰ ভিতৰতে 1000 মেগাৱাট আমি সৌৰ শক্তি উৎপাদনৰ বাবে এটা নতুন প্ৰকল্পত আমি আৰম্ভ কৰিম। ইয়াৰ লগে লগে দেশৰ 2টা অন্যতম প্ৰতিষ্ঠান নেইভালি লিগলাইট কৰ্পৰেশ্যন আৰু SJVN গ্ৰীণ এনাৰ্জি লিমিটেডৰ সৈতেও আমি 2000 মেগাৱাট
সোলাৰ পাৱাৰ উৎপাদনৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ইতিমধ্যে SJVN-ৰ লগত আমি যে 1000 মেগাৱাটৰ বাবে আমি এটা JV ক্ৰিয়েট কৰিছিলোঁ, তেওঁলোকে ইতিমধ্যে শোণিতপুৰ জিলাৰ বৰচলা আৰু ধুবুৰী জিলাৰ খুদি গাঁৱত প্ৰকল্প স্থাপনৰ কাম আগবঢ়াই নিছে আৰু 2025 চনত ই সম্পূৰ্ণ হৈ উঠিব। আমাৰ ৰাজ্যত পৰম্পৰাগত বিদ্যুৎ উৎপাদনৰ উৎস তেনেই সীমিত আৰু আমাৰ ৰাজ্যক প্ৰয়োজন হোৱা 2500 মেগাৱাট বিদ্যুতৰ পৰিৱৰ্তে আমি মাত্ৰ 420 মেগাৱাট বিদ্যুৎহে অসমত আমি উৎপাদন কৰোঁ। কিন্তু সোলাৰ পাৱাৰৰ ক্ষেত্ৰত 3600 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদনৰ আমি যি প্ৰচেষ্টা হাতত লৈছোঁ, এই প্ৰচেষ্টা অহা 4-5 বছৰৰ ভিতৰত সফল হ'লে আমি অন্ততঃ দিনৰ ভাগত বিদ্যুতৰ ক্ষেত্ৰত আমি স্বনিৰ্ভৰশীল হ'ব পাৰিম। মই আজি আকৌ এবাৰ অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি যেনেকৈ কাৰ্যালয়ত আজি এই সোলাৰ পাৱাৰ প্লাণ্টটো লগোৱাৰ কাৰণে 30 লাখ টকা আমি সঞ্চয় কৰিব পাৰিলোঁ, তেনেকৈ সৰ্বসাধাৰণ ব্যক্তিসকলেও যদি প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনা আঁচনিৰ লগত নিজক জড়িত কৰে, তেতিয়াহ'লে আমি ঘৰতো ইলেক্ট্ৰিচিটি আমি দিব নালাগিব। মই ৰাকেশ কুমাৰ ডাঙৰীয়াক অনুৰোধ কৰিম যে অহা 10-15 দিনৰ ভিতৰত ইতিমধ্যে আমি যিসকল ব্যক্তিয়ে ঘৰত সোলাৰ পেনেল লগাব পাৰিছে এই আঁচনিটোৰ অধীনত, তেওঁলোকক আমি মাতি আনি তেওঁলোকৰ এক্সপেৰিয়েঞ্চ আমি শ্বেয়াৰ কৰাব লাগে যাতে বাকী সকলো আগ্ৰহী হ'ব পাৰে। মই সুধীবৃন্দৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে বৰ্তমান 138 জন লোকে এই সোলাৰ পেনেলত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিত যোগদান কৰিছে। এতিয়া তেওঁলোকৰ যিটো ইলেক্ট্ৰিচিটি বিল, আগতে তেওঁলোকে যদি 100 টকা দিছিলে, এতিয়া তেওঁলোকে 15 টকা ইলেক্ট্ৰিচিটি বিল দিয়ে, অৰ্থাৎ 85%লৈকে তেওঁলোকৰ ইলেক্ট্ৰিচিটি বিল প্ৰয়োজনীয়তা নোহোৱা হৈছে। আগতে আমি উল্লেখ কৰাৰ দৰে 3 কিলোৱাটৰ যদি আমি সোলাৰ পাৱাৰ পেনেল লগাওঁ, আমি 1.5 লাখ টকা আমাৰ খৰচ পৰে, তাৰ 1,23,000 টকাই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ সাহায্য ৰূপে যোগান ধৰে। গতিকে এক প্ৰকাৰ ক'ব গ'লে মাত্ৰ 27,000 টকা নিজৰ পৰা ব্যয় কৰি আমি আমাৰ ঘৰত অহা ইলেক্ট্ৰিচিটি বিলখন, আজি যদি আমাৰ 600 টকা ইলেক্ট্ৰিচিটি বিল আহে, ইয়াক আমি 70 টকালৈকে আমি ৰূপান্তৰ কৰিব পাৰোঁ। আৰু আমি হিচাপ কৰি চাইছোঁ যে 3 বছৰৰ ভিতৰত আমি যি 27,000 টকা খৰচ কৰিম বা 28,000 টকা খৰচ কৰিম, তাক আমি ৰিকভাৰী কৰিব পাৰোঁ। মই জনাবলৈ পাই ভাল পাইছোঁ যে অসমত 2 লাখ লোকে 1.8 লাখ অৰ্থাৎ 1,80,000 লোকে ইতিমধ্যে এই আঁচনিৰ বাবে আবেদন কৰিছে আৰু এই ক্ষেত্ৰত আমি নিশ্চয় তেখেতসকলক সুন্দৰ কৰি পেনেলখিনি লগাই দিব পাৰিলে এই 2 লাখ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিৰ বিল নিজে নিজে কমি যাব। আমাৰ 60 লাখ কানেকশ্যন আছে, 60 লাখৰ যদি আমি 3 লাখ লগাব পাৰোঁ, তেতিয়াহ'লে ইট ইজ এ নেট 5% অফ আৱাৰ কনজিউমাৰ বেছ। আমাৰ লং ৰানৰ টাৰ্গেট হ'ব লাগে যে 10% কনজিউমাৰ বেছক আমি ইনভলভ কৰা, আৰু 10% কনজিউমাৰ বেছ যদি আমি সোলাৰ পাৱাৰ পেনেল বা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত ল'ব পাৰোঁ, তেতিয়াহ'লে আমি ইলেক্ট্ৰিচিটি বাহিৰৰ পৰা বেছি দামত কিনাটো আমি বন্ধ কৰিব পাৰিম। আমি সকলোৱে জানো যে আজিৰ দিনত আমি পিক আৱাৰ্ছত 10 টকা প্ৰতি ইউনিটত আমি ইলেক্ট্ৰিচিটি ক্ৰয় কৰোঁ আৰু মানুহক আমি
5 টকা 85 পইচাত আমি দিওঁ অৰ্থাৎ আমাৰ গধূলিত যিমান দেৰি আমি ইলেক্ট্ৰিচিটি ঘৰত জ্বলাওঁ প্ৰতি ঘণ্টাত বা প্ৰতিটো দিনত ইলেক্ট্ৰিচিটি বোৰ্ডে তাৰ কাৰণে লছ কৰিব লাগে আৰু এই লছটোক মোকাবিলা কৰাৰ কাৰণে ৰাজ্য চৰকাৰে এই টকা দিব লাগে যি টকা আদাৰৱাইজ হেল্থ বা এডুকেশ্যনত আমি খৰচ কৰিব পাৰিলোহেঁতেন প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে অসমৰ ৰাইজে অসমৰ বিকাশত প্ৰত্যক্ষভাৱে অৰিহণা যোগাব পাৰে শেষত ইলেক্ট্ৰিচিটিৰ ব্যৱহাৰ কমোৱাটো আমাৰ কাৰণে অতিকে প্ৰয়োজনীয় চৰকাৰী ডিপাৰ্টমেণ্টবিলাকত আমি দেখা পাওঁ যে অফিচ হৈ যোৱাৰ পিছত যদি কোনোবা দিনা আমি ফেনখন বন্ধ কৰিব পাহৰি যাওঁ লাইটটো বন্ধ কৰিব পাহৰি যাওঁ ইলেক্ট্ৰিচিটিটো কনজাম্পশ্যন হয়েই কিন্তু সেই ইলেক্ট্ৰিচিটিখিনিৰ কাৰণেও আমি 10 টকা দি গধূলিৰ সময়ত ইলেক্ট্ৰিচিটি কিনিব লাগে APDCLক মই পৰামৰ্শ দিছিলোঁ যে অটো ষ্টপেজ অৰ্থাৎ আমাৰ সন্ধিয়া 8 বজাৰ লগে লগে চৰকাৰী কাৰ্যালয়সমূহত ইলেক্ট্ৰিচিটি আমি স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰি বন্ধ কৰি দিব পাৰোঁ সেই প্ৰচেষ্টাত ইতিমধ্যে আমি প্ৰায় 3000তকৈ এতিয়া কিমান 8000 চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান অংগনবাদী কেন্দ্ৰত আমি অটো ষ্টপেজ লগাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ ফলত আমাৰ ইলেক্ট্ৰিচিটি বহু পৰিমাণে ৰাহি হ'ব আসাম ছেক্ৰেটাৰিয়েটতো মই 9 বজাত লোকসেৱা ভৱনক বাদ দি বিত্ত আৰু গৃহ বিভাগ বাদ দি আন গোটেইকেইটা বিভাগতে মই অটো ষ্টপাৰ লগাবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ কাৰণ আমিও বিচৰা নাই যে চৰকাৰী কৰ্মচাৰীবিলাকে 8 বজাৰ পিছতো অফিচত বহি কাম কৰি থাকক যাতে ফেমিলিটো কোৱালিটি টাইম দিব পাৰে তেওঁলোকে ৰাতিপুৱা 10টাত কাৰ্যালয়ত আহি 10টাৰ পৰা 6টা 7টালৈ কাম কৰিলেও যথেষ্ট ফেমিলি কোৱালিটি টাইম দিয়াটো খুবেই প্ৰয়োজনীয় সেইকাৰণে আসাম ছেক্ৰেটাৰিয়েটতো 3টা ইম্পৰ্টেণ্ট বিল্ডিঙক বাদ দি বাকি সকলোতে অটো ষ্টপাৰ লগাবৰ বাবে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ যাতে আমি লাহে লাহে ৰাজ্যত ইলেক্ট্ৰিচিটি ছেভিংছৰ এটা ভাল পৰম্পৰা আৰম্ভ কৰিব পাৰোঁ শেষত আমাৰ সাধাৰণতে দেখা যায় যে আমাৰ মন্ত্ৰীসকলৰ আবাস আৰু সিনিয়ৰ গভৰ্ণমেণ্ট অফিচাৰসকলৰ আবাস বা ছেক্ৰেটাৰিয়েটৰ কৰ্মচাৰীসকলৰ আবাসত ইলেক্ট্ৰিচিটি বিল ইমান দিনে চৰকাৰে দি আছিল আজি ৭৫ বছৰৰ এইটো লিগেসি আজি নহয় কোনো চৰকাৰ কোনো মুখ্যমন্ত্ৰী কোনো প্ৰধান মুখ্য সচিব সকলোৰে ঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিচিটিৰ বিল ৰাজ্য চৰকাৰে ইমান দিন বাজেটৰ পৰা দি আছিল ইতিমধ্যে আমি 1 জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক মন্ত্ৰীসকলে হওক সিনিয়ৰ অফিচাৰসকলে হওক আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম যাতে আমি নিদিয়াৰ কাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যি ক্ষতি হয় সেই ক্ষতিৰ বিনিময়ত তেওঁলোকে যাতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব নালাগে এতিয়াৰ পৰা আমি সেই দিশটো সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আমাৰ কৰ্মচাৰী বা সকলোকে আমি জনাইছোঁ যে কোৱাৰ্টাৰত থাকিলে ইলেক্ট্ৰিচিটি বিল আমি চৰকাৰৰ পৰা লোৱা উচিত নহয় আৰু ইয়াৰ প্ৰথম আদৰ্শ হিচাপে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাসভৱনৰ পৰাই ইয়াক আমি ক্ৰিয়ান্বিত কৰিব খুজিছোঁ আজিলৈকে ৭৫ বছৰে মোৰ আগত অসমৰ যিমান মুখ্যমন্ত্ৰী হ'ল বা ময়ো 3টা বছৰ ইলেক্ট্ৰিচিটি বিল মই ফ্ৰী লৈ আছিলোঁ ময়ো নাজানিছিলোঁ এদিন আলাপ আলোচনাত ফটক কৰি ওলালে যে ইয়াৰ বিলটো অমুক হেডৰ পৰা দিয়া হয় আমি নিৰ্দেশ কৰিছিলোঁ এতিয়া মিটাৰ তেওঁলোকে লগালে 1 জুলাইৰ পৰা
আমি নিজৰ ঘৰৰ বিল আমি নিজে দিয়া আৰম্ভ কৰিম। ইও আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডক যথেষ্ট সহায় কৰিব বুলি মই আশা কৰোঁ। শেষত আজিৰ এই সুন্দৰ দিনটোত মই এই গোটেই কামটো কৰি তোলা মেচাৰ্ছ মাধৱ এণ্টাৰপ্ৰাইজক মই অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ দিছোঁ। তেওঁলোকে অহা 5 বছৰ এই গোটেই প্ৰকল্পটো মেইনটেইনো কৰিব, যাতে আমাৰ নেট জিৰ' যিটো আজি আমি আৰম্ভ কৰিলোঁ সি যাতে আমি স্থবিৰ হৈ যাব নালাগে। আমি যাতে এই যিটো মাইলৰ খুঁটা আমি স্থাপন কৰিলোঁ ইয়াক যাতে আমি অনাগত দিনতো অব্যাহত ৰাখিব পাৰোঁ। শেষত মই আজি আমাৰ MD APDCL ইয়াত উপস্থিত আছে, আমাৰ দ্বিবেদী ডাঙৰীয়াও উপস্থিত আছে। যোৱা 3 বছৰত আমি পাৱাৰ ছেক্টৰত বহুতবিলাক ৰিফৰ্ম কৰিছোঁ আৰু এই ৰিফৰ্মবিলাকে আমাক স্পষ্টভাৱে ইলেক্ট্ৰিচিটি বোৰ্ড তিনিওখনকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাত সহায় কৰিছে। আজি যেনেকৈ আমাক APGCL যেনেকৈ আমাক এইবাৰ ডিভিডেণ্ড দিব, ঠিক তেনেকৈ APDCLৰো এটা ডাঙৰ দায়িত্ব আছে যে আমি কনজিউমাৰক কেনেকৈ সকাহ দিব পাৰোঁ। কাৰণ আমি যিয়েই নকৰোঁ কিয় শেষ লক্ষ্য আমাৰ কনজিউমাৰসকল বা অসমৰ নাগৰিকসকল হ'ব লাগে। মই বিশ্বাস কৰোঁ যে অসমত আমি 300 ইউনিটলৈকে ব্যৱহাৰ কৰা সাধাৰণ গ্ৰাহকৰ পৰা 5 টকা 85 পইচা আজি আমি পাৰ ইউনিট ইলেক্ট্ৰিচিটি লৈ আছোঁ। মোৰ এটা অনুৰোধ যে এই বছৰটো 6 মাহ আপোনালোকে এনেকৈ প্লেনিং কৰক যাতে অহা বছৰ 1 এপ্ৰিলৰ পৰা আমি ৰাইজক 1 টকা বিজুলীত আমি ৰেহাই দিব পাৰোঁ। অৰ্থাৎ 5 টকা 85 পইচাৰ জাগাত সৰুৰ পৰা আমি শুনি আহিছোঁ যে ইলেক্ট্ৰিচিটি বিলটো বছৰে বছৰে বাঢ়ি যায়, কিন্তু এই বছৰ আমি এনেকৈ কাম কৰিব লাগে য'ত বিদ্যুতৰ ক্ষতি আছে তাত ক্ষতি ৰোধ কৰিব লাগে। কোনোবা উদ্যোগ বা ডাঙৰ কনজিউমাৰে যদি ইলেক্ট্ৰিচিটি চুৰি কৰি আছে তাক ৰোধ কৰিব লাগে। কোনোবাই যদি সময়মতে বিল দিয়া নাই তেওঁলোককো বুজাই আমি বিল ল'ব লাগে। কিন্তু এটা লক্ষ্য কৰিব লাগে যে 2025ৰ 1 এপ্ৰিলত আমি ইলেক্ট্ৰিচিটিৰ দাম যদি গেছৰ প্ৰাইচ বাঢ়ে বেলেগ কথা, কিন্তু আজিৰ পৰিৱেশে যদি চলি থাকে, যদি গেছৰ প্ৰাইচ নাবাঢ়ে, তেলৰ প্ৰাইচ নাবাঢ়ে, আন কণ্ডিশ্যনবিলাক যদি একে থাকে, 2025 চনৰ 1 এপ্ৰিলৰ দিনাৰ পৰা আমি চেষ্টা কৰিব লাগে যাতে 1 টকা দাম আমি কমাব পাৰোঁ। আৰু 25 চনতো আমি চেষ্টা কৰিব লাগে যে আৰু 50 পইচা আমি 26লৈকে কমাব পাৰোঁ নেকি। যদি 1.5 টকা পাৰ ইউনিটত আমি ইলেক্ট্ৰিচিটিৰ দাম কমাব পাৰোঁ তেতিয়াহ'লে সৰ্বসাধাৰণ মানুহে বহুতখিনি সকাহ পাব। এই নিৰ্বাচনত যেতিয়া মই প্ৰচাৰ অভিযানতো গৈছিলোঁ, ৰাইজৰ লগত মই প্ৰচাৰ অভিযানত গ'লে কথা পাতোঁ, বহুখিনি দুখীয়া মানুহে মোক কৈছিলে যে ইলেক্ট্ৰিচিটিৰ কষ্টটো অলপ কমাব পৰা যায় নেকি। আজি মই ৰাজহুৱাভাৱে APDCLক দায়িত্ব দিছোঁ যে আপোনালোকে চেষ্টা কৰক অহা বছৰ 1 এপ্ৰিলত যাতে আমি 1 টকা দাম কমাব পাৰোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত মই ইণ্ডাষ্ট্ৰী বা আমাৰ ডাঙৰ কনজিউমাৰখিনিৰ কাৰণে কমাব খোজা নাই, যিখিনি নিম্ন মধ্যবিত্ত আৰু দুখীয়া কনজিউমাৰ আছে তেওঁলোকৰ কাৰণে আমি 1 টকা দাম কমাব লাগে। আৰু পিছৰ বছৰতো প্ৰচেষ্টা অব্যাহত ৰাখি আৰু 50 পইচা যদি আমি কমাব পাৰোঁ, অৰ্থাৎ 5 টকা 85 পইচা গৈ যদি 4 টকা 20-30 পইচা হ'ব পাৰে, তেতিয়াহ'লে দেশৰ ভিতৰতে আমাৰ ইলেক্ট্ৰিচিটি টেৰিফ অসমত তলৰ ফালৰ পৰা 5খনত পৰিগণিত হ'ব। যে আজি যেনেকৈ আমি পেট্ৰল ডিজেলৰ দাম অলপ দিনত মই অলপ আগতে টুইট কৰিছোঁ, হায়দৰাবাদত পেট্ৰলৰ লিটাৰ 107 টকা, বেংগালুৰুত পেট্ৰলৰ লিটাৰ 101 টকা, আমাৰ অসমত পেট্ৰলৰ লিটাৰ 97.5 টকা। অৰ্থাৎ আজি আমি ডাঙৰ ডাঙৰ ৰাজ্যৰ তুলনাতো পেট্ৰল ডিজেলৰ দাম আমি কমাব পাৰিছোঁ।
ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতো থ্ৰু ৰিফৰ্মছ আৰু ভাল ব্যৱস্থাৰ জৰিয়তে আমি 1.5 টকা 26 চনলৈকে কমাব পাৰোঁ নেকি ইয়াত কোনো প্ৰেছাৰ ল'ব নালাগে কিন্তু অন্ততঃ আমি যদি প্ৰথম 1 টকা কমাও পিছত 8 অনা কমাব পাৰোঁ থ্ৰু বেটাৰ প্ৰডাক্টিভিটি কাৰণ এই বছৰৰ শেষৰ ফালে কপিলি হাইডেল প্ৰজেক্ট আমি আৰম্ভ কৰিব পাৰিম ডিসেম্বৰত উত্তৰ প্ৰদেশৰ নেইভেলি লিগনাইট কৰ্পোৰেচনৰ পৰা আমি 500 মেগাৱাট অতিৰিক্ত পাৱাৰ পাব পাৰিম এই 600 মেগাৱাট পাৱাৰ যদি আমি অতিৰিক্ত পাওঁ আমি 10 টকাত কিনিব নালাগে এই গুটেইবিলাকৰ সুযোগ লৈ আমি সাধাৰণ ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ বিষয়ে এটা ভাল পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মই আহ্বান জনাইছোঁ পুনৰ এবাৰ নেট জিৰো সেক্ৰেটাৰিয়েটৰ কাৰণে আটাইকে মই অভিনন্দন জনাই মই